নাগৰিক যেতিয়া সচেতন হয় সমাজত অপৰাধমূলক আৰু যিবিলাক কাম কাজ আমি বেয়া পাওঁ সি নিজে নিজে কন্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলে 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায় 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনলৈকে অসমত দুৰ্নীতি সিন্ডিকেট কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত 14 চনৰ আগত প্ৰতিদিনে এই বাতৰিবোৰ প্ৰকাশ পাইছিল কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপশন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তাৰ মানে সেই সময়ত চৰকাৰসমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰো আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছো আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদ গৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঠি বিয়াত লোৱা নাছিলো বুলি টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছো যে তেখেতে অন্তত এআই হক কিবা হক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আজি ইমান ডাঙৰ দুৰ্নীতি এটা অসমক কপাই থৈ গ'ল জুডিচিয়েল কমিশনে উল্লেখ কৰিল আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই অধ্যক্ষ মহোদয় 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো আমি ট্ৰেপ কৰিছো আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনাই যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম আপোনালোক উপস্থিত থাকিব সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব